मोर इंग्लिश लार्निंग यूट्यूब चैनल आपनालोকক स्वागतम जनाइছো मोर मरমৰ সাবস্ক্রাইবার্স ভিউয়ার্স আৰু ছাত্ৰ ছাত্ৰীসকল আজি মই নলবাৰী কলেজৰ এইচএসপি ফাইনেল টেষ্টৰ গ্ৰামাৰখিনি আপলোড দিব ওলাইছো সো প্ৰথমে আছে নেৰেশ্যনৰ প্ৰথম সেন্টেন্সটো হল মাই মাদাৰ সেড টু মি ইট ইজ গোইং টু ৰেইন টেক এন আমব্ৰেলা ভেৰি সিম্পল সেন্টেন্স সো মই ওপৰত লিখি লৈছো নেৰেশ্যন বুলি মাই মাদাৰ সেড টু মি My mother said to me, it is going to rain. It is going to rain, take an umbrella. It is going to rain, full stop, take an umbrella. So ইয়াতে আপোনালোকে দেখিছে দুটা সেন্টেন্স আছে আৰু ডাইৰেক্ট স্পিচত আছে আৰু প্ৰথম সেন্টেন্সটো হল কি অ্যাসাৰ্টিভ সেন্টেন্স বা স্টেটমেন্টত আছে গতিকে সেটটোৰ হলনে আমি কি লিখিম নেৰেশ্যনৰ নিয়মতে টোল্ড লিখিম বাকি মাজত দ্যাট লিখিব লাগিব কাৰণ ইট ইজ এন অ্যাসাৰ্টিভ সেন্টেন্স সো মোৰ মাই কৈছিল বৰষুণ দিব ওলাইছে বা বৰষুণ দিবহি ছাতি লোৱা সেকেন্ড সেন্টেন্সটো ছাতি লোৱা এটো ইম্পাৰেটিভ সেন্টেন্স সো তাতে অলপ আমি বেলেগকে চিন্তা কৰিব লাগিব অৰ্থাৎ আমি নেৰেশ্যন কৰি লিখিব লাগিব মাই কৈছিল মোক যে বৰষুণ দি আছে আৰু ছাতিটো লোৱা বা ছাতিটো লবলৈ কৈছিল সো আৰম্ভণি কৰি কি কৰিলো মাই মাদাৰ told me that it to it থাকে সো আমাৰ কিছুমান ষ্টুডেন্ট বা কিছুমান এনেকা মানে আছে যে মানে প্ৰশ্ন কৰি থাকে যে স্যার যদি নেৰেশ্যনৰ ডাইৰেক্ট স্পিচত ইট থাকে ইনডাইৰেক্টত হেতু দ্যাট হয় নেকি সো মই আজি এটো ক্লিয়াৰ কৰি দিছো যে ইট নেভাৰ চেঞ্জেস ইনটু দ্যাট ইন ইনডাইৰেক্ট স্পিচ ইট ৰিমেইনস দা সেম অৰ্থাৎ মনত ৰাখিব যে ইট প্ৰনাউনটো কেতিয়া ইনডাইৰেক্ট স্পিচত দ্যাট নহয় ইট সদায় ইটে থাকে ডাইৰেক্টতো ইট থাকিব ইনডাইৰেক্টতো ইটে থাকে দিস হে দ্যাট হয় সো আই হোপ your conception has been cleared নিশ্চয় ক্লিয়াৰ হৈ গল আচ্ছা এটো প্ৰেজেন্ট ইনডিফিনিট বা এম বা ইজ বা আর থাকিলে ওয়াজ ওয়ে লিখিব লাগে সো ইটো লগ ওয়াজ আহিব ইট ওয়াজ গোইং টু ৰেইন ওকে দ্য সেকেন্ড সেন্টেন্স টু কি ইম্পাৰেটিভ আছে আৰু একানে কি বেলেগকে লিখিব লাগিব যে বৰষুণ দি আছে বা বৰষুণ দিব ওলাইছিল গটিকে তুমি কি লোৱা ছাতি লোৱা হয় না গটিকে মাদাৰ told me that it was going to rain and advised me to take an umbrella to take an umbrella etu ki advice likhibo paru ba ask me to take an umbrella ba mok eta umbrella lobole koisil okay gotike advice to likhibo paru nai ba ki ask ba told lo likhibo paru ba advice e likhi deu and told me and eta logai deu and told me that to take imperative sentence এখানে কি আহিব টু আহিব আগত ভাৰ্বৰ আগত টু টেক এন আমব্ৰেলা সো নিশ্চয় বুজি পালে একেবাৰে ইজি কিন্তু মই সদায় কৈ থাকো যে আমাৰ ষ্টুডেন্ট বিলাকে নেৰেশ্যন ওয়াৰ্ডটোৱে টান পায় আৰু পৰীক্ষাত কোৱেশ্চন পঢ়ি নাচায়ে এটেম্পটো কৰিব নোখোজে সো আজিৰ পৰা মই মানে আগৰ পৰাই কৈ আছো আজিও কৈ আছো যে আপোনালোকে এটলিষ্ট নেৰেশ্যন মানে পঢ়ি চাব আৰু মই যেনেকৈ এপ্ৰোচ কৰিছো গোটেই সেন্টেন্সটো পঢ়ি নেৰেশ্যন কৰিবলৈ চেষ্টা নকৰিব একফালৰ পৰা এটা এটাকে আপুনি চেঞ্জ কৰি যাব লাষ্টত সম্পূৰ্ণভাৱে নেৰেশ্যন হৈ যাব সেকেন্ড আছে দা টিচাৰ আস্কড দা ষ্টুডেন্ট ইফ হি হ্যাড প্ৰিপেয়াৰ্ড হিজ লেসন ওকে বি দা টিচাৰ আস্কড দা ষ্টুডেন্ট if he had prepared his lesson logote ase the student replied politely that he had not the student replied politely that he had not so ito indirect speech or sentence ডাইরেক্ট স্পিচ হলে যেতিয়া নিম তেতিয়া একেবারে সহজ কথা আমি আস্তে আস্তে সেট টু লিখিম যিকোনো সেন্টেন্সক ডাইরেক্টত নিলে
কি লিখিব লাগিব said to লিখিব লাগিব so the teacher said to the student comma inverted comma start if আছে যেহেতু আর ask আছিল গতিকে এইটো ইন্টারগেটিভ সেন্টেন্স আর হেড আছে অর্থাৎ past perfect টেন্সত আছে তেতিয়ালে বুজি পাম যে if থকা সেন্টেন্সত যদি হেড আছে এই ডাইরেক্ট স্পিচত এই সেন্টেন্সটো কোয়েশ্চনত আছে কোয়েশ্চনত আছিল আৰু হেভেৰে আৰম্ভ হৈছে কাৰণ অক্সিলাৰি ভাৰ্ব আছে কাৰণে if বা হৈ যায় লিখা হৈছে সো স্টুডেন্টে এইখিনি কথা মনত ৰাখিব লাগিব যে যেহেতু সেন্টেন্সত if আছে that is why it must be an interrogative sentence and interrogative sentence যিকোনো এটা অক্সিলাৰি ভাৰ্বেৰে আৰম্ভ কৰিব লাগিব কোয়েশ্চন ওয়ার্ড wh কোয়েশ্চন ওয়ার্ড এটা নাহে কাৰণ ইফেৰে কৰা হৈছে if আছে ইয়াতে সো হেড আছে কোনে ডাইৰেক্টত নিশ্চয় হেডটো কি হয় হ্যাভ সো নিশ্চয় হ্যাভেৰে আৰম্ভ কৰিম হ্যাভেৰে আৰম্ভ কৰাৰ লগে লগে এতিয়া এই হিটো কি হ'ব তো মই আগতেও কৈছিলো এতিয়াও কওঁ যে যেতিয়া ডাইৰেক্ট স্পিচত কোনো এটা কথা কওঁ তেতিয়া মই নিজকে আই বুলি কওঁ আৰু আন সবকে ইউ বুলি কওঁ সো একেবাৰে সিম্পল গতিকে হ্যাভ ইউ prepared your lesson so question mark inverted comma hai ever student ki reply dile the student replied yate the student said likhibo paro the student replied bole likhibo paro kono kotha nai the student replied comma inverted comma arambho replied politely bole koise নিশ্চয় স্টুডেন্টে সাৰৰ লগত টিচাৰ লগত কি কথা পাতিব সাৰক সাৰ বুলি সম্বোধন কৰিব সেই কাৰণে এতে কি লিখিম সাৰ বুলি লিখিম পলাইটলি শব্দটো থকা কাৰণে সো দা ষ্টুডেন্ট ৰিপ্লাইড সাৰ হি হ্যাড নট মানে কি তেও কৰা নাছিল বুলি কৈছিল তে ষ্টুডেন্টে নিজে কৈছে তাহলে মই তাৰ ষ্টুডেন্ট মই কম যে নো আই হ্যাভ নট কি লিখিম স্যার নো আই হ্যাভ নট ওকে বা নো স্যার আই হ্যাভ নট এনেকে লিখিলে হৈ যাব নো স্যার have you prepared your lesson no sir I have not আৰু কোনোবাই যদি অকল নো স্যার লিখি থয় তথাপি হৈ যাব বুজি পাইছে নে কাৰণ ডাইৰেক্ট কোৱেশ্চন have you prepared your lesson yes sir যদি কৰিছে আৰু যদি কয় কৰা নাই no sir simple ইয়াতে ফিনিশ আৰু যদি কোনোবাই লিখে তথাপি yes sir I have done বা I have prepared or yes sir I have that is also correct আৰু নেগেটিভ হলে no sir I have not it is also correct so কোন স্টুডেন্টে যদি no sir লিখি দিয়ে তথাপি হৈ যায় এবাৰ ভয়েস সেন্স আহিলে ওকে নিশ্চয় আপোনালোকে বুজি পাইছে দুটাই নাৰেশন দিছিলে প্ৰথমটো my mother said to me it is going to rain take an umbrella my mother told me that it was going to rain and advised me to take an umbrella. Next, the teacher asked the student if he had prepared his lesson. The student replied politely that he had not. Answer of likha hol the teacher said to the student, have you prepared your lesson? The student replied, no sir, I have not. So very easy and simple, already solved. Okay, now voice indiscipline should not be encouraged. তাই পৰীক্ষাত আহি আছে বহুত ইম্পৰ্টেন্ট সেন্টেন্স হয় এইবিলাক পৰীক্ষা পাতে মানে এইবিলাক সেন্টেন্স আহিয়ে থাকে সো ইনডিসিপ্লিন শুড নট বি এনকারেজড সো ডেফিনেটলি এই সেন্টেন্সটো পেসিভত আছে আৰু ডুৱাৰ অফ দ্য একশন নাই গতিকে এনেকুৱা সেন্টেন্সত আমি ডুৱাৰ একটা একশন এটা ধৰি ল'ব লাগে ধৰা হল বায়াস আছে সো আগতেও কৰিছো একাৰণে মই আৰু বেছি এক্সপ্লেইন কৰি নাথাকো পেসিভত আছে বুলি কেনেকৈ গম পালো ইয়াত বি আছে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল আছে সো অ্যাক্টিভ কৰিলে বাই গুছি যাব আৰু আসটো সাবজেক্ট হ'ব আসৰ সাবজেক্ট উই হ'ব শুড নট আছে লিখিলো শুড আছে নট আছে লিখিলো তাৰপিছত বি গুছি যাব ভাৰ্ব টু প্ৰেজেন্ট টেন্সত লিখিব লাগিব can shall should will may might can could এবিলাকৰ পিছত ভাৰ্বটো সদায় প্ৰেজেন্ট টেন্সত লিখিব লাগিব অ্যাক্টিভ ভয়েসত তো উই শুড নট এনকারেজ ইনডিসিপ্লিন সাবজেক্ট টু অবজেক্ট হিচাপে লিখিব লাগিব সো বহুত সিম্পল সেন্টেন্স ই অ্যাক্টিভ ভয়েস হৈ গ'ল ই পেসিভত আছিল নেক্সট সেন্টেন্স আছে they laugh at us এইটো হল সেন্টেন্স কেতিয়াবা past tense দিয়ে কিন্তু ইয়াতে এতিয়া প্ৰেজেন্ট টেন্সত আছে they laugh at us ই অ্যাক্টিভ ভয়েসৰ সেন্টেন্স
ইয়াক যদি বেসিক কৰো ইয়াতে লিখি দিছো ইয়াৰ যেটো অবজেক্ট হেটো হল আস ইয়াক সাবজেক্ট বনাম উই লিখিম আৰু লাভ আছে সো ইট ইজ ইন প্ৰেজেন্ট টেন্সত বিভাগ কি আহিব উইৰ লগত আৰ আহিব সো উই আৰ লাভড L A U G H E যে আমাৰ ষ্টুডেন্টে কেতিয়াবা কি কৰে এই এড প্ৰিপজিশনটো ড্ৰপ কৰে সো যেটো প্ৰিপজিশন আছে এটা আমি লিখিবই লাগিব তাৰ পিছতো আকৌ কি বাইট যেটো নিয়মৰ বাইটো লিখিবই লাগিব সো উই আৰ লাভড এট বাই দেম দেৰ অবজেক্ট কি দেম সো এটো বেছি হৈ গল নিশ্চয় বুজি পাইছে এবাৰ হিজ বিহেভিয়াৰ vexes me sometimes next sentence to his behavior eto bahut dhuniya sentence behavior vexes me sometimes ye active voice or sentence jodi yak passive koro tete hale yar object to hol me yak subject banalo me subject I hol আৰু vexes present tense ত আছে present indefinite tense ত so I লগত কি আহিব বিভাগ m আহিব তাৰপিছত vexৰ past participle vexed okay I am vexed তাৰপিছত vexed ৰ লগত কিন্তু by preposition নাই at লিখিব লাগে so I am vexed at his behavior sometimes যত আছে আমি তাত লিখি দিলো so নিশ্চয় ই passive হৈ গল অকল এটা কথা লক্ষ্য ৰাখিব লাগিব এনেকুৱা কিছুমান ভাৰ্ব আছে যিবিলাক ভাৰ্বৰ হৈতে বাই প্ৰিপজিশন নাই কেতিয়াবা টু আহে এট আহে উইথ আহে আৰু এই ভেক্স এনেকুৱা এটা ভাৰ্ব যাৰ লগত বাই নাহে এট আহে সো সেন্টেন্সটো হল হিজ বিহেভিয়াৰ vexes me sometimes I am vexed at his behavior sometimes সো এবাৰ নেক্সট কোৱেশ্চন হল I was told the latest news সো মই ওপৰ নেৰেশন খিনি মুছি দিছো কাৰণ অলৰেডি আপোনালোকক বুজাই দিয়া হৈছে লিখি দিয়া হৈছে বা গমে পাইছে সো voice sense আৰু বাকি আছে এবাৰ হল I was told the latest news B I was told the latest news so এই সেন্টেন্সটো পঢ়াৰ লগে লগে আমি গম পাও this is a sentence of passive voice কিহৰ কাৰণে passive voice বুলি ক'ব পাৰো যে এটা was আছে আৰু verb past participle আছে কিন্তু doer of the action নাই আগৰ সেন্টেন্সটোৰ নিচিনা যেনে কৈ indiscipline should not be encouraged okay তাতে যাই হে কৈছে so I was told the latest news এতিয়া ইয়াক এক্টিভ কৰিলে বাই পিছত যেটো অবজেক্ট থাকে তাক সাবজেক্ট বনাব লাগিব কিন্তু বাইয়ে নাই অবজেক্টও নাই গতিকে এটা ধৰিবলৈ বলে যে মোক লেটেস্ট নিউজটো কোৱা হৈছিল কাৰ দ্বাৰা বাই সামবডি দিব পাৰো বাই মাই ফ্ৰেন্ড বুলি দিব পাৰো অৰ্থাৎ মোক লেটেস্ট নিউজটো কোৱা হৈছিল যদি ইয়াতে মই ধৰো বাই মাই ফ্ৰেন্ড ভেৰি নাইস ওয়ান ধুনিয়া আছে মানে এটা অবজেক্ট হ'ব তাক আমি সাবজেক্ট বনাব পাৰো লিখি দিও নিশ্চয় কোনোবাৰ পাজল হৈছে কি লিখিম নাউন নিলিখো কিবা এটা pronoun indefinite pronoun by somebody লিখিব পাৰো গ্রামাটিক্যালি সেন্টেন্সটো কারেক্ট হলে হল okay so I was told the latest news by my friend বুলি ধৰিলো okay so মৰমৰ ছাত্ৰ ছাত্ৰীসকল তে কথাবিলাক অলপ আপোনালোকে ষ্টাডি কৰি চাব আৰু অলপ থিংকিং কৰিব লাগিব তেতিয়া দিমাগত নিজে নিজে আৰু it will come when you will practice it more and more আৰু এই দিমাগত এই বস্তুটো তেতিয়াই আহিব যেতিয়া আপোনালোকে বেছি বেছিকৈ প্ৰ্যাকটিস কৰিব কাৰণ প্ৰ্যাকটিস মেক্স এ ম্যান পারফেক্ট প্ৰ্যাকটিস কৰিলে মানুহ পারফেক্ট হয় সো এটো পাস্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স গতিকে মাই গুছি গল সৰি বাই গুছি গল মাই ফ্ৰেন্ড আগে আগত আহিল মাই ফ্ৰেন্ড আৰু যেহেতু পাস্ট ইনডিফিনিটৰ গতিকে কি হ'ব ওয়াজ গুছি যাব টোল্ড আহিল তাৰপিছত সাবজেক্ট লিখিলো ভার্ব লিখিলো এবাৰ অবজেক্ট কোনটো হ'ব যেটো সাবজেক্ট হৈ আছে I ইয়াৰ অবজেক্ট মি so my friend told me the latest news যিখিনি আছে লিখি দিম the latest news okay নিশ্চয় বুজি পাইছে একেবাৰে সহজ এবাৰ আহিলে সৰি ইয়াতে কিন্তু আছিলে I was told the latest news by a friend this morning বাৰ কথা নাই সেন্টেন্সটোত কিন্তু আছিলে মই অলপ দেখা পাত মানে হেৰি হল দিগদাৰ হল ভুলকে দেখিলো যে না পেসিভত বস্তুটো আহিছে আমি অ্যাক্টিভ কৰোতে মাই ফ্ৰেন্ডে লিখিলো ওকে কেৱল দিস মর্নিং টু ড্ৰপ হৈ গল সো নিশ্চয় বুজি পাইছে একেটাই সেন্টেন্স মানে জাস্ট দিস মর্নিং টু ৰৈ গল ওকে এবাৰ the entire block is being demolished the entire
block is being demolished. So এইটো এটা বেছি ভয়েসৰ সেন্টেন্স কেনেকৈ গম পালো যে being আছে আৰু ভাৰ্বত past participle আছে গোটেই ব্লকটো ডেমলিশ অৰ্থাৎ ভাঙি দিয়া হৈছিল বা ধ্বংস কৰা হৈছিল কাৰ দ্বাৰা বাই দেম লিখিব পাৰো বাই দা অথৰিটি লিখিব পাৰো বাই দা গভৰ্ণমেন্ট বুলি লিখিব পাৰো হয়নে কৰি ধৰা আমি ইমান জটিলতা না যায় কি কৰো বাই দেম বুলি লিখিলো ওকে সো এটা কি আছে বুলি ধৰি ললো বাই দেম সো অ্যাক্টিভ কৰি বাই গুছি যাব বাই কাটি দিলো অ্যাক্টিভ কৰি বিং না থাকিব কিয় বিং না থাকে যে অ্যাক্টিভ ভয়েসত কেতিয়া বিং না থাকে আৰু পেসিভ ভয়েসত যেতিয়া বিং থাকে তেতিয়া অ্যাক্টিভ ভয়েসত ভাৰ্বৰ লগত আইএনজি দিব লাগে গতি কি হ'ব নিশ্চয় গম পাবো যে এবাৰ দেম টু সাবজেক্ট বনালো দে কৰি আৰু প্ৰেজেন্ট কন্টিনিউয়াস আছে দেৰ লগত সেইকাৰণে কি আৰ আৰ আৰু যেটো ভাব বিং গুছি যাব ভাৰ্বৰ লগত আইএনজি দিব লাগে সো দে আৰ demolishing the entire block active voice hoy so voice sense kina upload kya hol aru gote keta sentence apalok likhi dilu so musi diar agote moi ebar pori disu indiscipline should not be encouraged we should not encourage indiscipline kono bai jodi lekhe one should not encourage indiscipline okay they laugh at us we are laughed at by them his behavior vexes me sometimes I am vexed at his behavior sometimes next sentence I was told the latest news by a friend this morning asil kintu by a friend this morning to roi gol bar kotha nai so answer to all my friend told me the latest news this morning likhile hoy gol jena the entire block is being demolished ye passive ot ase active ot ami ki likhilo they are demolishing the entire block এবাৰ টেন্স কারেকশন আহিলে we not see Padma for several months so টেন্স কারেকশন দিনে একেলগে দি দিও নিশ্চয় আপোনালোকে ভাল পাব আৰু সন্মুখত পৰীক্ষা আহি আছে ভিডিও বিলাক অলপ সিনসিয়াৰলি চাব মোৰ আশা এটাই যে আপোনালোকে গ্ৰামাৰ জানক পৰীক্ষাত ফুল মাৰ্কস পাওক আৰু ভৱিষ্যতলৈকে গ্ৰামাৰৰ এই নলেজেদি আপোনালোকৰ গোটেই জীবন সাকসেসফুল কৰিলক যে ইংলিশত যাতে কোনো প্ৰবলেম নাথাকে সেন্টেন্স স্ট্ৰাকচাৰৰ কাৰণে গঠন কৰা কাৰণ বা ফৰমেশনৰ কাৰণে বা বিভিন্ন ধৰণৰ স্ট্ৰাকচাৰ্ড সেন্টেন্সৰ মিনিং বুজিব লাগে so we not see Padma for several months here I am writing tenses okay we not see Padma not see Padma মই ইয়াতে লিখি দিম এটা সেন্টেন্স লিখিম ডাবল কে নিলিখো যার কারণে এটা ব্ল্যাঙ্ক কৰি দিম ওকে Padma for several months বার সেন্টেন্স কিটা মই লিখিলো he usually go to bed at 10 pm he usually go to bed at 10 pm next see ase seat likha ase I go to apply for this post I go to apply for this post very simple sentence D when the doorbell ring I was having my bath D when the doorbell ring I was having my bath next say I wish I accept the job E I wish I accept within bracket the job next F no sooner have I reached the station than the train left no sooner have within bracket I reached the station
then the train left. Then the train left. The last one, he go to Delhi recently. G. He go to Delhi recently. So egeta sentence verb correction kori ami likhibo lagibo. That means we have to correct the tenses in each sentences as given in the bracket. Bracket of the verb bilakor tense correction kori likhibo lage. So prothom sentence ota hu, we not see Padma for several months. Ami keiba ma dhori Padmak dekha nai baru dekha nai kora nai khwa nai joa nai boli kole ami hei sentence bilak present perfect tense likho. Simple kotha. Okay, nischay buji paise. Aru নহলে amar jibilak slow learner ase telokok kobo bicharu যে জি সেন্টেন্সত নেগেটিভ আছে আৰু ফৰ আছে থিংস আছে ইয়েট আছে সেই সেন্টেন্স প্ৰেজেন্ট পারফেক্টত লিখিব লাগে সো জি ফলে দি নাযাক ইট মাস্ট বি ইন প্ৰেজেন্ট পারফেক্ট ক্রিয়াৰ কাম যদি অলপতে হৈ যায় হেতু প্ৰেজেন্ট পারফেক্ট যেটো কাম এতিয়ালৈকে হোৱা নাই হেতু প্ৰেজেন্ট পারফেক্ট যেনেকৈ কি আমি কেবা মাধুৰী পদ্মক দেখা নাই গতি দেখা কামটো হোৱা নাই সো ইট শুড বি ইন প্ৰেজেন্ট পারফেক্ট টেন্স কি হ'ব উই হ্যাভ নট সিন অর্থাৎ প্রেজেন্ট পারফেক্টত হ্যাভ বা হ্যাজ আহিব উই লগত হ্যাভ আহিল not ase likhilu sin past participle sin likhi dilu so we have not seen Padma for several months so more satya satya apal nischoy buji paise he usually go to bed at 10 pm te hosoraso 10 bajat bisona lai jay ba hubolai jay so it is sentence ekebare easy regular activities so it should be in present indefinite he to third person singular number ekane verb log ki hibo yes ai gol logot yes ai he usually goes to bed at 10 pm ako I go to apply for this post অর্থাৎ এনেকুৱা যদি গো টু প্লাস ভার্ব থাকে সেই সেন্টেন্স বিলাকে ভবিষ্যতৰ নিকটৱৰ্তী কাম প্ৰকাশ কৰা বুজায় নিকট ভবিষ্যতৰ কাম প্ৰকাশ কৰিবলৈ আমি এই গো ভাৰ্বক মানে কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰো অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াসত লিখো সো এনেকুৱা সেন্টেন্স সদায় প্ৰেজেন্ট কন্টিনিউয়াসত লিখা হয় যে মই চাকৰিৰ কাৰণে দৰখাস্ত কৰিমহি বা কৰিবলৈ ওলাইছো যেটো অলপতে হ'ব লাগে সো ইট শুড বি I am going okay I am going to apply for this post again when the doorbell ring I was having my bath ইয়াত অতীত দুটা কাম হৈছে অৰ্থাৎ যেতিয়া ডোরবেল বাজিছিল মই গা ধুই আছিলো গা ধুই থকা কামটো চলি আছিল সো ইট ইজ ইন past continuous tense আর there the bell বাজিছিল it should be in past indefinite so ring or past tense কি ring rang rang when the doorbell rang I was having my bath অৰ্থাৎ যেতিয়া ডোরবেল বাজিছিল তেতিয়া মই গা ধুই আছিলো okay I wish I accept the job এনেকা সেন্টেন্স আগতে বহুত কৰা হৈছে অৰ্থাৎ if as to I wish or পিছত বি যদি থাকে তেতিয়া হলে অস্বাভাৱিক কল্পনা কৰিলে where লিখো আৰু যদি বেলেগ ভার্ব থাকে তার past tense লিখি দিও so I wish I accepted the job অৰ্থাৎ অৰ্থ হল হাই মই যদি জবটো গ্ৰহণ কৰিলো হেতেন কামটো বা চাকৰিটো গ্ৰহণ কৰিলো হেতেন okay next the no sooner have I reached the station than the train left so আপোনালোকে জানে as soon as ঠাইত no sooner আমি ইউজ কৰো সেন্টেন্সত আর no sooner than যেতিয়া সেন্টেন্স বা as soon as যেতিয়া কোনো সেন্টেন্স লিখা হয় তার এটা পার্ট সাধাৰণতে past perfect বা past indefinite থাকে আনটো past indefinite লাগে ওকে past perfect বা past indefinite বা দুটা past indefinite লিখিব পাৰি গতি ইয়াতে দেখা গল যে এটা পার্ট past indefinite আছে এটা then the train left আৰু এটো past perfect জলজল পটপট হৈ আছে এই কাৰণে জলজল পটপট হৈ আছে মেইন ভার্বটো reached লিখাই আছে আর ইয়াতে have verb ব্র্যাকেট দিছে গতিকে ইট মাস্ট বি ইন past perfect tense আর past perfect tense লিখিবলৈ একেবাৰে সহজ হৈ আছে যে অকল have or past participle লিখিলেই হৈ যাব এটো কি had ওকে নিশ্চয় বুজি পাইছে অৰ্থাৎ as soon as no sooner than থকা সেন্টেন্স যেতিয়া অতীতত কোনো কাম কৰা বুজায় দুটা পার্ট থাকে আর দুটা পার্টে কেতিয়াবা past indefinite লিখা হয় নাইবা কেতিয়াবা এটা past perfect এটা past indefinite সো এটা past indefinite লিখা আছে আর আনটো পার্ট আমি past perfect লিখি দিলু আর লিখি দিয়াৰ কাৰণে ৰিচত ব্ৰেকেট দিয়া নাই হেবত দিছে তাৰ মানে ডেফিনেটলি এক past perfect লিখিবলৈ দিছে ওকে লিখি দিলু হেড লিখি দিলু হি গো টু দিল্লী রিসেন্টলি অর্থাৎ অলপতে দিল্লী লৈ গৈছিল সো রিসেন্টলি অলওয়েজ রেফার্স টু পাস্ট রিসেন্টলি ওয়ার্ডে কি করে পাস্টক ইন্ডিকেট করে রেফার করে যেনেকৈ শর্টলি সন্মুখত থকা বস্তু বা কামক কৰে যেনেকৈ বিশাল ওপেনিং শর্টলি অর্থাৎ অলপতে বিশাল খুলিব কিবা আমি দোকানত সাইনবোর্ড বা কবা তেনেকা পোস্টার বিলাক দেখিবলৈ পাও আৰু যেতিয়া রিসেন্টলি ওয়ার্ড থাকে ই পাস্টৰ এটা সময় বুজায় দ্যাট ইজ হোয়াই ইট শুড বি ইন
past indefinite tense he went to Delhi recently. So মোৰ মৰমৰ সাবস্ক্ৰাইবাৰ্ছ ভিউৱাৰ আৰু ছাত্ৰ ছাত্ৰীসকল নিশ্চয় আটাইখিনি কথা আপোনালোকে বুজি পাইছে একেদিন মই HSP ফাইনেল টেষ্টৰ ভিডিঅ'বিলাক অৰ্থাৎ ইংলিছ গ্ৰামাৰৰ ভিডিঅ' আপোনালোকক আপলোড দি আছোঁ পৰীক্ষাত যাতে আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট এটা কৰিব পাৰে তাৰে আশাৰেই তদুপৰি মই ভাবিছোঁ পৰীক্ষা সন্মুখত আহি আছে আপোনালোকক মানে কাৰণে মই কুৱেশ্যন পেপাৰ সিলেকশ্যন কৰি পেপাৰো কেতিয়াবা বনাই দিব পাৰোঁ গতিকে মোৰ ভিডিঅ'বিলাক চাই থাকিব মিছ নকৰিব শ্বেয়াৰ কৰিব বেলেগক লিংক দিব আপুনি যদি উপকাৰ পায় আপোনাৰ কাষৰ মানুহজনে উপকাৰ পাওক হয়নে নহয় গতিকে ইয়াততো আমাৰ কোনো কম বেছি আৰু নহয় আৰু বেলেগ একো নাই যে মোৰ ভিডিঅ'বিলাক যদি বেলেগে চাই থাকে মোৰ অলপ স্প্ৰেড হয় তেতিয়াহ'লে মোৰ নলেজৰ শ্বেয়াৰ হৈ যাব গতিকে এই কথাটো মোৰ বৰ ভাল লাগিব that is why I am doing this job so I always want your cooperation and co-participation so মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি মই মোৰ ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰিলোঁ